নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ MGNREGA আঁচনিখনৰ ঠাইত অনা VBG ৰামজী যিখন আঁচনি সেই আঁচনিখনৰ সম্পৰ্কত। ইতিমধ্যে অসম চৰকাৰে আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটো সিদ্ধান্তই গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতী তথা প্ৰাপ্তবয়স্কসকলক বিশেষভাৱে প্ৰভাৱিত কৰিব। আমি সকলোৱে জানো MGNREGA এনেকুৱা এখন আঁচনি, যিখন আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতী তথা প্ৰাপ্তবয়স্কসকলে 100 দিনৰ নিশ্চিত নিয়োগ লাভ কৰে। এই আঁচনিখনৰ জৰিয়তে যিহেতু গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ ব্যক্তিসকলে যথেষ্ট লাভ আহৰণ কৰিছিলে, বৰ্তমান এই আঁচনিখন নাইকিয়া কৰি এই আঁচনিখনৰ ঠাইত অসম চৰকাৰে এখন নতুন আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিখন হ'ল VBG ৰামজী আঁচনি, অৰ্থাৎ বিকশিত ভাৰত গ্ৰামীণ ৰোজগাৰ যোজনা। এই যোজনাখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল গ্ৰাম্য অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী বা প্ৰাপ্তবয়স্ক আছে, সেই প্ৰাপ্তবয়স্কসকলক যাতে সুৰক্ষিত জীৱিকাৰ সন্ধান দিব পাৰে। বিশেষভাৱে গ্ৰাম্য অঞ্চলৰ যিবিলাক উন্নয়নমূলক কাম হয়, সেই উন্নয়নমূলক কামবিলাকত অংশগ্ৰহণৰ সুবিধা দিব এই আঁচনিখনৰ জৰিয়তে। এই আঁচনিখনৰ মূল লক্ষ্য হ'ল গ্ৰাম্য অঞ্চলৰ ব্যক্তিসকলক 125 দিনৰ সুনিশ্চিত কৰ্মসংস্থাপন প্ৰদান কৰা। ইয়াৰ বাবে অসম চৰকাৰে 2144 কোটি টকা বিনিয়োগ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে আৰু এই আঁচনিখন প্ৰযোজ্য হ'ব 1 জুলাই 2024 পৰা। গতিকে যিসকলে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় জীৱিকা নিৰ্বাহ আঁচনিৰ অধীনত 100 দিনৰ কৰ্মসংস্থাপন লাভ কৰি আছিলে, সেইসকলে এই আঁচনিৰ অধীনত কাম কৰিব পাৰিব। ইয়াত এটা মাত্ৰ সলনি হ'ব, সেইটো হ'ল যে আপোনালোকক যি জব কাৰ্ড দিছিলে, সেই জব কাৰ্ডত যিহেতু 100 দিনৰ কৰ্মসংস্থাপন আছিল নিশ্চিতি, আৰু এতিয়া 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন আপোনালোকলৈ আগবঢ়োৱা হ'ব। যদি আপুনি MGNREGAৰ অধীনত কাম কৰি আছিলে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে এই আঁচনিৰ অধীনত আপোনালোকে কি কি সুবিধা লাভ কৰিব বা ইয়াত মজুৰিৰ পৰিমাণ বৃদ্ধি হ'ব নেকি, সেই সম্পৰ্কত নতুন আপডেট যেতিয়া আহিব নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।